হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে যৌন মিলন কৰাৰ সময়ত অৰেল কৰাটো অৰ্থাৎ এজনে আনজনক চুপি দিয়া বা চেলেকি দিয়া এই যিটো অৱস্থা বা এই যিটো কণ্ডিশ্যন এইটো ভাল নে বেয়া। বন্ধুসকল সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব আৰু আপোনাৰ জীৱনত আপুনি ইমপ্লিমেণ্ট কৰিব পাৰিব। এতিয়া আহোঁ মূল কথালৈ। আৰু এটা কথা, আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। চাওক, যদি আপোনাৰ মিলন কৰাৰ কথা কওঁ তেনেহ'লে এইটো এটা বৰ ভাল প্ৰচেছ, জীৱনৰ এটা অন্যতম অংগ হ'ল বা এটা ভাল জীৱন ধাৰণৰ বাবে এটা ভাল অংগ হ'ল যিটো মিলন প্ৰক্ৰিয়া। মিলন প্ৰক্ৰিয়াৰ সময়ত যদি আপোনালোক দুয়ো অৰেল কৰাত আগ্ৰহী তেনেহ'লে নিশ্চয় কৰিব পাৰে আপুনি আৰু আপোনাৰ পাৰ্টনাৰ। বাট তাত কথা আছে, এই যিটো ক্ৰিয়া এই ক্ৰিয়াটো কেৱল আৰু কেৱল আপোনাৰ নিজৰ ৱাইফৰ লগত সীমাবদ্ধ। কাৰণ চাওক, নিজৰ ৱাইফৰ যদি কিবা বেমাৰ থাকে বা আপোনাৰ কিবা বেমাৰ থাকে, আপোনালোক দুয়ো একেলগে থাকি আছে, আপোনালোকৰ হৈ যাব। কিন্তু বেলেগৰ লগত যদি আপুনি তেনেকুৱা কাম কৰে তেনেহ'লে তাৰ পৰা আপুনি ইনফেকশ্যন লৈ আহিব আৰু যিটোৱে আপোনাৰ লাইফত বৰ এটা বেয়া প্ৰভাৱ পেলাব আপোনাৰ হেল্থৰ ওপৰত। অৰেল কৰাত ইনফেকশ্যন হয়, যিবোৰ ইনফেকশ্যন STD বুলি কোৱা হয় অৰ্থাৎ। এই ইনফেকশ্যনবোৰ কি হয়, যদি এজনৰ থাকে আৰু সেইজনৰ লগত আপুনি উইদাউট প্ৰটেকশ্যন কৰে বা অৰেল কৰে, সেই ফ্লুইডবোৰ যে তেখেতৰ ফ্লুইড আপোনাৰ মুখত, আপোনাৰ ফ্লুইড তেখেতৰ মুখত, সেই ফ্লুইডবোৰৰ আদান প্ৰদানত সেই ইনফেকশ্যনবোৰ এজনৰ পৰা আনজনলৈ বিয়পি যায় আৰু এই ইনফেকশ্যনবোৰ বিয়পি গ'লে আপোনাৰ হেল্থ বেয়া হয়। চবতকৈ কমন এটা ইনফেকশ্যন, ক্ৰনিক ইনফেকশ্যন যিটো কোৱা হয় HPV ইনফেকশ্যন, হিউমেন পপুলোমা ভাইৰাছ ইনফেকশ্যন। সেইটো অৰেল কৰাৰ ক্ষেত্ৰত এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে, যাৰ ফলত মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ বা ডিঙিৰ কেঞ্চাৰ তেনেকুৱা ধৰণৰ কেঞ্চাৰ হ'ব পাৰে। পুৰুষসকলৰো ডিঙিত কেঞ্চাৰ হয় সেইটোৰ সহায়ত বা সেই প্ৰব্লেমটোৰ কাৰণে, সেই ভাইৰাছটোৰ কাৰণে। সেইকাৰণে আপোনালোকে এইটো অৰেল বেলেগৰ লগত কৰোঁতে অৰেল নকৰাটোৱেই ভাল। আশা কৰিছোঁ আপুনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। ধন্যবাদ।